নতুনৰ মাদকতাটো এহুকে আৰু এই নতুনৰ মাদকতাৰে আজি 1 জানুৱাৰী দিনটোত পোনপ্ৰথমে আপোনাকো আজি নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ জৰিয়তে দি আমাৰ ND24 চাই থকা প্ৰতিগৰাকী দৰ্শকক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যেহেতু ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত উপস্থিত আছোঁ আৰু 1 নৱবৰ্ষৰ এই দিনটোত দেখিবলৈ পোৱা যায় যে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। পুৱাৰে পৰা বহুখিনি ভক্তই ইতিমধ্যে এই বিল্বেশ্বৰ দেৱালয়ত আশীষ গ্ৰহণ কৰি তেখেতসকল ৰাওনা হৈছে আৰু কিছু সময় পিছতে যথেষ্টখিনি ভক্ত দৰ্শনাৰ্থীৰে ভৰি পাব বিল্বেশ্বৰ দেৱালয়ৰ বাকৰি। মোৰ লগত যিহেতু দেৱালয়ৰ যিগৰাকী মুখ্য দলৈগৰাকী মোৰ লগত আছে, অকণমান যিহেতু কথা আমি অকণমান পতাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আজি নৱবৰ্ষৰ 1 দিনটোত আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিল্বেশ্বৰ দেৱালয়ৰ 1 জানুৱাৰীৰ দিনটোৰ পৰিৱেশটো কিছু সুকীয়া হৈ পৰে। কি ধৰণৰ আচলতে আপোনালোক সাজু হৈছে আজি নতুন বছৰটোক আদৰাৰ বাবে? সকলো ভক্ত প্ৰাণ ৰাইজক আমি বিল্বেশ্বৰ দেৱালয়ৰ পৰা 1 এই ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিছোঁ। সকলোৰে মংগল হওক, সকলোৰে সুখ সমৃদ্ধি বাঢ়ক। এই বছৰ 2025 বৰ্ষৰ আজিৰ 1 দিনটোৰে পৰা এটি আনন্দময় পৰিৱেশ অসমত বিৰাজমান হ'ব, এইটো বিশ্বাসযোগ্য হৈছে আমাৰ। আৰু এটা নতুনত্বৰ দিন যে নাহিব সকলোৰে বাবে, গতিকে সকলো ভক্তৰে কেৱল ধৰ্মৰ প্ৰতি, বাবা ভোলানাথৰ প্ৰতি। আৰু তাতকৈ এটা ভাল খবৰ দিলোঁ আজি 1 জানুৱাৰীতে যে অসমত এটা নতুন বস্তু, মানে ইয়াত নতুন বস্তু নহয়, ইতিহাস য'ত দেৱ দেৱীৰ মানে আমাৰ কি বুলি কয়, আমাৰ বাবা ভোলানাথৰ আমাৰ কাল ভৈৰৱ মূৰ্তি এটা স্থাপন হ'ব অহা 31 জানুৱাৰীৰ দিনাখন, এইটো মাহৰ শেষৰ দিনাখন। গতিকে এইটো আমাৰ নলবাৰী জিলাৰ আয়ুক্ত মহাশয়া বৰ্ণালী ডেকা বাইদেৱে এইটো যথেষ্ট আন্তৰিকতাৰে, এইটো কাশীত আছে আৰু বিভিন্ন ঠাইত আছে, কিন্তু অসমত তেনেকুৱা এটা নাই। তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব সেইদিনাখন। যথেষ্ট পুৰোহিতবৃন্দৰে সমাহেৰে তেওঁক পূজা অৰ্চনা কৰিব। 7 দিন আগৰ পৰাই পূজা চলিব। হেৰিভাৱে এইটো এটা ভাল খবৰ আমি পাইছোঁ। ইতিমধ্যে আমাৰ কাম কাজ চলি আছে। গতিকে আমাৰ 22 তাৰিখৰ পৰা তেওঁৰ পূজা অৰ্চনা চলিব। আমাৰ এইটো জয়পুৰৰ পৰা আহিব, জয়পুৰত এইটো বনোৱাৰ কাৰণে দিছে মাৰ্বলৰ কমপ্লিট। গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ। সিদিনা একেলগেই ভাল খবৰ আৰু 2টা আছে। আমাৰ বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু এখন আমি মুখ্য তৰণ বনাইছোঁ, সেইখনৰো সিদিনা শুভ উদ্বোধন হ'ব। গতিকে আমাৰ কাৰণে, বিল্বেশ্বৰবাসীৰ কাৰণে, শ্ৰদ্ধাৰ ৰাইজৰ কাৰণে, ভক্তবান ৰাইজৰ কাৰণে এইটো সুখবৰ। মানে 1 জানুৱাৰীৰ দিনটোত বিল্বেশ্বৰ দেৱালয়ৰ পৰা 3টাকৈ ভাল খবৰ সমগ্ৰ ৰাজ্যবাসী, সমগ্ৰ বিশ্ববাসীৰ বাবে ইয়াৰ পৰা। আৰু এই কালভৈৰৱৰ যিটো মহাশক্তিৰ যোনিক অনুধাৱন কৰিব পাৰে, এইটো সাংঘাতিক ধৰণৰ। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজ আহক আৰু ইয়াত বিল্বেশ্বৰ দেৱালয়ত এই মানে যিটো আজিৰ এই নান্দনিকখনৰ পৰা যিটো আৰম্ভ হ'ব 31 জানুৱাৰীলৈকে, এইটো সঁচাকৈয়ে সমাদৃত হ'ব। নিশ্চয়কৈ পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। অকণমান আপোনাৰ ওচৰত আহিছোঁ। আজি 1 জানুৱাৰী আৰু এই 1 জানুৱাৰীৰ দিনটোত বিল্বেশ্বৰ দেৱালয়ৰ বাকৰিৰ পৰা কি ক'ব বিচাৰিব? আমি বিল্বেশ্বৰ বাকৰিৰ পৰা 1 জানুৱাৰীটোৰ অসমবাসীৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। এই নৱবৰ্ষৰ 1 ইংৰাজীৰ এই বছৰটো যাতে ভালে ভালে যায়, সকলোৰে মংগল কামনা কৰিছোঁ। এই ৰাজ্যখনত যাতে শান্তি ঘূৰাই আহে, তাৰ বাবে আমি এই বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ভক্তক আমাৰ বিল্বেশ্বৰ দেৱালয়লৈ আহিবলৈ আমি অনুৰোধ কৰিছোঁ। আহক আমাৰ ইয়াতে নতুনত্ব বহুত ধৰণৰ প্ৰতিষ্ঠা হৈছে। তেওঁলোকে আহি ইয়াত বাবাৰ ওচৰত সেৱা অৰ্পণ কৰক, তেওঁলোকৰ শুভকামনা হ'ব, এই আমি আশা কৰিছোঁ। নিশ্চয়কৈ সেয়াই সকলোৱে আশা কৰিছে। নৱবৰ্ষৰ আজি 1 জানুৱাৰীৰ দিনটোত আচলতে সকলোৰে কুশল হওক, মংগল হওক, তাকে সকলোৱে কামনা কৰিছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থীসকল ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে। আৰু আহি তেওঁলোকে সকলোৰে মংগলৰ কাৰণে, কেৱল নিজৰ মংগলে নহয়, সকলোৰে মংগলৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। আৰু প্ৰাৰ্থনা কৰি এই ধৰণে আচলতে সকলোৱে নৱবৰ্ষৰ 1 দিনটোৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰাৰ প্ৰয়াস কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোত কি ধৰণৰ পৰিকল্পনা, নতুন বছৰটোক লৈ কি ধৰণে সাজু হৈছে? হয়, সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। 2025 বৰ্ষটো যাতে সকলোৰে মংগলময় হয়। এই বাবা বিল্বেশ্বৰ দেৱালয়তে মানে বাবাই যাতে সকলো ৰাইজকে মানে মংগল কৰি দিয়ে আৰু মংগল কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে ইয়াতে যিটো কাল ভৈৰৱ মন্দিৰ মানে স্থাপন হ'ব, মূৰ্তি স্থাপন হ'ব, সেইটোৰ কাম কাজ মানে কৰি আছোঁ ইয়াতে। সেইখিনি ময়ে কৰিছোঁ আৰু আপোনাৰ নেতৃত্বত মোৰ নেতৃত্বতে কামখিনি চলিব। আৰু গতিকে এই বাবা কাল ভৈৰৱৰ নতুন মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা যাতে সকলো ৰাইজৰে যাতে মংগল কামনা হয় আৰু সেইটো কামনা কৰিছোঁ।
ঠিক আছে। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত দৰ্শনাৰ্থী সেই দৰ্শনাৰ্থীসকলে এই ধৰণে নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু বিল্বেশ্বৰ দেৱালয় বুলি ক'লে ইয়াৰ পৰিৱেশটো যথেষ্ট সুকীয়া হৈ পৰে আৰু এই সুকীয়া পৰিৱেশৰ মাজতে ইংৰাজী নৱবৰ্ষৰ আজি ঠিক আছে ভাস্কৰ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।